সো ছাত্ৰ ছাত্ৰীসকল এইটো HS সেকেন্ড ইয়াৰৰ এডুকেশ্যনৰ 7 নম্বৰ চেপ্টাৰ আগতে মই পঢ়াইছোঁ যিকে নহওক এতিয়া প্ৰশ্ন হৈছে এখন বিভাজনৰ Q3 = 74.43 আৰু Q1 = 61.44 ইয়াত ওলাব দিছে কি চতুৰ্থ বিস্তৃতি মানে Q1 আৰু Q1 টো হ'ল প্ৰথম বিস্তৃতি ইয়াত উল্লেখ কৰা নাই মানে Q1 টো হ'ল প্ৰথম চতুৰ্থ বিস্তৃতি আৰু Q3 টো হ'ল তৃতীয় চতুৰ্থ বিস্তৃতি আৰু অকল চতুৰ্থ বিস্তৃতি বুলি যদি কয় তেতিয়াহ'লে অকল কি হ'ব তো মই এনো ফৰ্মেটটো লিখি দিছোঁ ইভেন আমাক দিয়া আছে কি আমাক প্ৰথমতে Q3 দিয়া আছে Q3 কিমান দিয়া আছে 74.43 আৰু Q1 কিমান দিয়া আছে Q1 দিয়া আছে 61.44 এটা আমাক ওলাব কি দিছে কি চতুৰ্থ বিস্তৃতি মানে কি হ'ব কোৱেশ্চন মাৰ্ক সো উই নো দ্যাট আমি অসমীয়াত আমি জানো বুলি লিখিলে হ'ব Q = এটো হ'ল ফৰ্মুলা Q3 - Q1 / 2 এতিয়া আমি ফৰ্মুলাটো ইউজ কৰি দিম Q3 কিমান দিয়া আছে 74.43 Q1 কিমান দিয়া আছে 61.44 আৰু ডিভাইড কিমান দিয়া আছে 2 ইয়াত কি হ'ব Q তাৰপিছত 74.43 পৰা তোমালোকে এনেকৈ মাইনাছ কৰি ল'বা 74.43 পৰা আমি কি কৰিছোঁ 61.44 টো মাইনাছ কৰি দিছোঁ 3 পৰা 4 নাযায় 1 ধাৰ কৰিলোঁ 13 পৰা 4 গুচি গ'ল 9 ইয়াত থাকিলে কিমান 3 ইয়াতো 1 ধাৰ কৰিলোঁ 13 পৰা 4 গুচি গ'ল 9 তাৰপিছত পইণ্ট হ'ব ইয়াত থাকিল 3 পৰা 1 গুচি গ'ল কিমান হ'ব 2 ইয়াত 7 পৰা 6 গুচি গ'ল 1 ইয়াত কিমান হ'ব 12.99 তলত কিমান হ'ব 2 এতিয়া আমি এটোৰ লগত এটো হৰণ কৰিবলৈ কাৰণ কষ্ট হ'ব জটিল হ'ব গতিকে আমি কি কৰি দিম 12.99 লিখি তলত লিখিম 2 ইয়াত যে পইণ্টৰ পিছত দশমিকৰ পিছত দুটা সংখ্যা আছে এই দুটা সংখ্যা আমি কি কৰিম যেহেতু ইয়াত আমি পইণ্ট উঠাই দিলোঁ গতিকে ইয়াত আমি দুটা শূন্য দি দিম তেতিয়াহ'লে পইণ্টটো উঠি যাব পিছত 200 লগত 1299 যদি আমি হৰণ কৰি দিওঁ তেতিয়াহ'লে আমি কিমান পাম 1299 লগত যদি আমি 200টো হৰণ কৰি দিওঁ 200 লগত 6 বাৰ যাব 1200 নামে আহিব 99 200 লগত 99 নাযায় দশমিক দি কি শূন্য তো যদি আমি আকৌ 4 বাৰ দিওঁ তেতিয়াহ'লে কিমান হ'ব 800 হ'ব নামে আহিব 90 তাৰপিছত ইফালে 1 তাৰপিছত পইণ্ট থকাৰ কাৰণে আৰু এটা শূন্য 200 লগত 1900 কিমান হ'ব 9 বাৰ যাব তো 6 পইণ্ট তেনেকৈ ইমানখিনি লিখিব নালাগে 6.49 ইমানখিনি লিখিব লাগিব দুটা নম্বৰ